ওম শান্তি ৫ জুন ২০২১ বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল সম্পূৰ্ণ উত্তৰাধিকাৰ ল'বলৈ এজন পিতাৰ সৈতে পূৰা প্ৰীতি ৰাখা। তোমালোকৰ প্ৰীতি কোনো দেহধাৰীৰ সৈতে থাকিব নালাগে। প্ৰশ্ন: যিসকল আমাৰ দৈবী সম্প্ৰদায়ৰ হ'ব তেওঁলোকৰ সন্মুখত কোনবোৰ শব্দ অৰ্থাৎ কথা ঘূৰি থাকিব? উত্তৰ: যেতিয়া তোমালোকে তেওঁলোকক ক'বা যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হয় আৰু দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়, তেতিয়া তেওঁলোকৰ সন্মুখত এইবোৰ শব্দ ঘূৰি থাকিব। তেওঁলোকৰ বুদ্ধিত উদয় হ'ব যে আমি দেৱতা হ'ব লাগে, সেইবাবে আমাৰ খোৱা-বোৱা শুদ্ধ হ'ব লাগে। গীত: ভোলানাথ সে নিৰালা অৰ্থাৎ ভোলানাথতকৈ অনন্য। ওম শান্তি। ভোলানাথৰ সন্তানসকলে শুনি আছে। কাৰ পৰা? ভোলানাথৰ পৰা। ভোলানাথ বুলি শিৱকেই কোৱা হয়। তেওঁৰ নামেই শিৱ। ভোলানাথৰ সন্তান অৰ্থাৎ শিৱৰ সন্তান। আত্মাই এই কাণৰ দ্বাৰা শুনি আছে। তোমালোক সন্তানসকল এতিয়া আত্ম-অভিমানী হৈছা। সন্তানসকলে টেপ ৰেকৰ্ডটো মুৰলী শুনে। তেতিয়া বুজি পায় শিৱ বাবাই আমাক নিজৰ পৰিচয় দিয়ে। মই সকলো আত্মাৰ পিতা হওঁ, যাক তোমালোকে পৰম পিতা পৰমাত্মা অৰ্থাৎ পৰমাত্মা বুলি কোৱা। তেওঁক সৰ্বদা পিতা বুলিয়েই কয়। কোনে কয় যে তেওঁ পিতা হয়? আত্মাই এতিয়া জ্ঞান পাইছে। অন্য কোনো মনুষ্য মাত্ৰৰ এই জ্ঞান নাই। আমাৰ অৰ্থাৎ আত্মাসকলৰ দুজন পিতা, এজন সাকাৰ এজন নিৰাকাৰ। তেওঁ পৰম পিতা। এই বুজনি অন্য কোনেও দিব নোৱাৰে। পিতাৰ বাহিৰে অন্য কোনেও এনেকৈ সুধিব নোৱাৰে। পিতাইহে সোধে। তোমালোকে যে কোৱা পিতা পৰমাত্মা ঈশ্বৰ পিতা অৰ্থাৎ গডফাদাৰ, তেনেকৈ তোমালোকে কাৰ বাবে কোৱা? লৌকিক পিতাৰ বাবে নে পাৰলৌকিক পিতাৰ বাবে? লৌকিক পিতাক ঈশ্বৰ পিতা বুলি ক'ব জানো? হিন্দীত শব্দও আছে পৰম পিতা। তেওঁতো এজনেই নিৰাকাৰ। ঈশ্বৰ প্ৰভু বা ভগৱান বুলি ক'লেই পিতা সিদ্ধ নহয়। ঈশ্বৰ পিতা শব্দটো ভাল। আত্মাই ক'লে তেওঁ আমাৰ ঈশ্বৰ পিতা। লৌকিক পিতাটো কেৱল শৰীৰৰ পিতা। তোমালোক সকলোকে সোধা হয়, তোমালোকৰ কেইজন পিতা? এজন হৈছে লৌকিক, আনজন হ'ল পাৰলৌকিক। দুয়োজনৰ ভিতৰত শ্ৰেষ্ঠ কোন? নিশ্চয় ক'ব পাৰলৌকিক পিতা। তেওঁৰ মহিমা হ'ল সকলো পতিতক পাৱন কৰি তোলোতা। পাৰলৌকিক পিতা বাবাই কৈছে, এয়াও তোমালোকে এতিয়া বুজি পোৱা। জগতত এইটো কোনেও নুবুজে। পিতাই বুজাইছে, তোমালোকৰ প্ৰীতি পাৰলৌকিক পিতাৰ সৈতে অন্যসকলৰ বিনাশ কালত অপ্ৰীতিকৰ অৰ্থাৎ ভ্ৰষ্ট বুদ্ধি। এতিয়া বিনাশৰ সময়। সেয়াই মহাভাৰতৰ যুদ্ধ আৰম্ভণিৰ সময়। উৰাজাহাজ, টেংক আদি ইজনে সিজনক যোগান ধৰি আছে। সকলোকে দি গৈ থাকে পইচাৰে অৰ্থাৎ পইচাৰ বিনিময়ত। যাক যি লাগে তেওঁলোকক দি গৈ থাকে। ধাৰলৈও লয়। গতিকে উৰাজাহাজ, বাৰুদ অৰ্থাৎ বিস্ফোটক আদি সকলোবোৰ ক্ৰয় কৰে। এই সকলোবোৰ বস্তু বহুত দামৰ হয়। বিলাতৰ সকলে তৈয়াৰ কৰে, তাৰ পাছত আকৌ বিক্ৰী কৰি গৈ থাকে। ভাৰতবাসীয়ে জানো উৰাজাহাজ আদি বিক্ৰী কৰে? এই সকলোবোৰ বস্তু বাহিৰৰ অৰ্থাৎ বিদেশৰ পৰা আহিছে। এতিয়া যি বস্তু কিনিব সেয়া নিশ্চয় কামত খটুৱাব। পেলাবৰ বাবে জানো ল'ব?
তেওঁলোক হৈছে বিনাশকালত অপ্ৰীতিকৰ বুদ্ধিৰ যাদৱ সম্প্ৰদায়। যিসকল ইউৰোপত থাকে তাত সকলো আহি গ'ল। ভাৰততো অবিনাশী খণ্ড, কিয়নো অবিনাশী পিতাৰ জন্মভূমি। পিতা তেতিয়াই আহে যেতিয়া পুৰণি সৃষ্টি সমাপ্ত হোৱাৰ সময় হয় আৰু জন্ম তাত লয় য'ত কেতিয়াও সমাপ্ত নহয়। পিতা আহিছিল সেইবাবেতো শিৱ জয়ন্তী পালন কৰে, কিন্তু তেওঁলোকে এইটো নাজানে যে শিৱ বাবা কেতিয়া আহে। আহেও সেই সময়ত যেতিয়া বিনাশৰ বাবে প্ৰস্তুতি চলি আছে। এতিয়া পিতাই কয় তেওঁলোক হ'ল ইউৰোপবাসী যাদৱ সম্প্ৰদায়, যিসকল সত্যযুগত নাথাকে, বৌদ্ধী, খ্ৰীষ্টিয়ান আদিও নাথাকে। এতিয়া পিতাই কয় তেওঁলোকৰ এই বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি, কিয়নো পৰমাত্মা পিতাক সৰ্বব্যাপী বুলি কৈ দিয়ে। তোমালোক হলা বিনাশকালত প্ৰীতি বুদ্ধিৰ। তোমালোকে পিতাক জানা, তোমালোকে বুজি পোৱা আমি 84 জন্ম লৈছোঁ। 84 জন্মত পাপ আত্মা তমো প্ৰধান হৈ পৰিছে। ভাৰতবাসীয়েহে 84 জন্ম লৈছে। এতিয়া নাটক পূৰা হোৱাৰ পথত সকলোৱে উভতি যাব লাগিব। তোমালোকক পিতাই ৰাজযোগ শিকাই আছে। এয়া হৈছে সকলোৰে বিনাশৰ সময়, অৰ্থাৎ মৃত্যুৰ সময়। গতিকে সেই যাদৱসকলৰো ঈশ্বৰৰ প্ৰতি প্ৰীতি নাই, সেইবাবে বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি বুলি কোৱা হয়। কোনো দেহধাৰী মনুষ্যৰ সৈতে প্ৰীতি গঢ়িব নালাগে। তেওঁলোককতো বাবাই কৈছে তেওঁলোকতো হৈছে ৰচনা, তেওঁলোকৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰি। ভাতৃয়ে ভাতৃৰ পৰা উত্তৰাধিকাৰ পায় জানো? এয়াতো ভালদৰে বুজোৱা হৈছে। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা। তেওঁলোকৰ হ'ল বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি আৰু তোমালোকৰ হৈছে প্ৰীতি বুদ্ধি। ইয়াৰ ভিতৰতো যিসকলৰ প্ৰীতি তীব্ৰ, তেওঁলোকে পিতাৰ সৈতে পূৰা প্ৰীতি ৰাখে। আমি বাবাৰ পৰা 21 জন্ম গ্ৰহণৰ বাবাই কৈছে আমি বাবাৰ পৰা 21 জন্ম স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। সেইবাবেই বাবাইহে সত্য কয় আৰু কাৰো সৈতে প্ৰীতি গঢ়িব নালাগে। যেতিয়া নতুন ঘৰ সাজে আকৌ তেতিয়া নতুন ঘৰৰ প্ৰতি প্ৰীতি গঢ়ি উঠে। বুজা যায় পুৰণি ঘৰ ভাঙি যাব, গতিকে আমিও পুৰণি সৃষ্টিৰ প্ৰতি থকা অন্তৰৰ আকৰ্ষণ আঁতৰাই যাওঁ। পিতাই বুজায় দিনে প্ৰতিদিনে বায়ুমণ্ডল বেয়া হৈ গৈ থাকিব। দেখিবলৈ পোৱা কিমান হুলস্থুল হয়, গতিকে বুজিম যে বছ এতিয়া এয়া সমাপ্ত হ'ব। আমি নতুন সৃষ্টিলৈ যাব লাগে, গতিকে নতুন সৃষ্টিক স্মৰণ কৰিব লাগে। বেহদৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। অন্য কাৰোবাক স্মৰণ কৰিলে একো প্ৰাপ্তি নহ'ব। মনুষ্যই ভক্তি মাৰ্গতো কিমান স্মৰণ কৰে। মা পিতা মিত্ৰ সম্বন্ধীয়ক স্মৰণ কৰি থাকিও আকৌ দেৱী দেৱতাসকলক কিমান স্মৰণ কৰে। পানীত স্নান কৰে, গংগাক পতিত পাৱনী বুলি কয়, দেখুৱাই শৰ মাৰিলে আকৌ গংগা ওলাই আহিল, গংগা জল মুখত দিয়ে, ভাবে অলপমানো গংগা জল পালে মুক্তি পাই যাব। পিতাই কয় ইয়াত হৈছে জ্ঞানৰ কথা। তোমালোকে অলপো জ্ঞান জানিলে ফল পাই যোৱা। এয়া জ্ঞান শুনাৰ কথা, অমৃত পান কৰাৰ কথা নহয়। এয়া হৈছে জ্ঞান। এনেকৈ নুবুজিবা যে ভোক আগবঢ়োৱাৰ দিনা অমৃত পান কৰাই নহয়, সেয়াটো হৈছে মিঠা পানী। বাকী এয়া হৈছে জ্ঞানৰ কথা। জ্ঞান অৰ্থাৎ পিতা আৰু সৃষ্টিৰ আদি মধ্য অন্তক জনা। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, কোনে 84 জন্ম লয়, সকলোৱেতো ল'ব নোৱাৰে। পোন প্ৰথমে ভাৰতবাসীহে আহে। তেওঁলোকেহে পূৰা 84 জন্ম লয়। যিসকল দেৱতা আছিল তেওঁলোকেহে 84 জন্ম ভোগ কৰি পতিত হৈ যায়। পিতা আহি আকৌ কাঁইটৰ পৰা ফুল কৰি তোলে। মনুষ্য
দেহ অভিমানত আহি 5 বিকাৰত আবদ্ধ হৈ পৰে। এতিয়া হৈছে ৰাৱণ ৰাজ্য। সত্যযুগ হৈছে বাবাই কৈছে সত্যযুগ দৈৱী ৰাজ্য আছিল। শিৱ বাবাইহে স্বৰ্গপুৰীৰ আছে। সূৰ্যবংশী চন্দ্ৰবংশী নাৰায়ণৰ ৰাজ্য আছিল। লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। এতিয়া তোমালোকে জানা স্থাপনা হৈ আছে। তোমালোকৰ বিনাশকালত প্ৰীতিবুদ্ধি, সেইবাবে বিজয়ী। গোটেই বিশ্বত তোমালোকে বাবাই কৈছে গোটেই বিশ্বত তোমালোকে বিজয় প্ৰাপ্ত কৰা। এয়া ভালদৰে স্মৃতিত ৰাখিব লাগে। আমি ভাৰতবাসী যিসকল এতিয়া কলিযুগত আছো, সেইসকলে পৰিৱৰ্তিত হৈ স্বৰ্গলৈ যামগৈ। পুৰণি সৃষ্টিক ত্যাগ কৰিব লাগে। এয়া বিকাৰী সম্বন্ধ। ইয়াক বন্ধন বুলি কোৱা হয়। তোমালোক বিকাৰী বন্ধনৰ পৰা আঁতৰি আহি নিৰ্বিকাৰী বন্ধনলৈ যোৱা। আকৌ পাছৰ জন্মত তোমালোক বিকাৰী বন্ধনত আহিবলগীয়া হয়। তাত হয়েই নিৰ্বিকাৰী সম্বন্ধ। এই সময়ত আসুৰী বন্ধন। আত্মাই কয় আমাৰ প্ৰীতি শিৱ বাবাৰ সৈতে। তোমালোক ব্ৰাহ্মণসকলৰ প্ৰীতি আছে, কিয়নো যথাৰ্থ ৰীতিৰে জানা। পিতাক সৃষ্টি চক্ৰক জানি তোমালোকে আকৌ অন্যকো বুজোৱা। যিয়ে যিমান অন্যক বুজাব, তেন্তে বহুতৰে কল্যাণ কৰিব। যিয়ে অধিক বুজি পায়, তেওঁৱেই বুদ্ধিমান। উচ্চ পদো তেওঁৱেই পায়। সেৱা কমকৈ কৰিলে তেন্তে পদো কম পাব। পতিততো গোটেই সৃষ্টিখনেই হয়। প্ৰত্যেকেই পতিতৰ পৰা পাৱন হোৱাৰ ৰাস্তাৰ বিষয়ে শুনাব লাগে, আৰু কোনো উপায় নাই। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। যিসকল দৈৱী সম্প্ৰদায়ৰ, তেওঁলোকৰ সন্মুখত এই কথাবোৰ প্ৰতিধ্বনিত হয়। বুজিব এয়াটো ঠিক কথা। যথাযথ আমি দেৱী দেৱতা হওঁগৈ। আমাৰ ভোজনো শুদ্ধ হ'ব লাগে। দৈৱী গুণো ইয়াত ধাৰণ কৰিব লাগে। সৰ্বগুণ সম্পন্ন হ'ব লাগে। এতিয়া তোমালোক হৈ আছা এই লক্ষ্মীনাৰায়ণ দেৱতা। এওঁলোকক ভোগ আগবঢ়াই তেতিয়া জানো চুৰত অৰ্থাৎ চিগাৰেট আদি ভোগ আগবঢ়ায়? চুৰত সোপাজনে উচ্চপদ পাব নোৱাৰে। এইটো কোনো দৈৱী বস্তু নহয়। চুৰত সুপিলে নাইবা নহৰু পিঁয়াজ আদি খালে তেন্তে আৰুহে অৱনমিত হ'ব। কয় ইয়াক ত্যাগ কৰিলে স্বাস্থ্য নষ্ট হৈ যায়। পিতাই কয় শিৱ বাবাক স্মৰণ কৰা। এই সকলোবোৰ অভ্যাস ত্যাগ কৰিলে তোমালোকৰ সদ্গতি হ'ব। চুৰত সোপাৰ অভ্যাসতো বহুতৰ থাকে। বুজনি দিয়া হয় দেৱতাসকলক কেতিয়াও এইবোৰ ভোগ আগবঢ়োৱা নহয়। গতিকে তোমালোক এওঁলোকৰ অৰ্থাৎ দেৱতাসকলৰ দৰে ইয়াতেই হ'ব লাগিব। তোমালোক চি চি বস্তু খাই থাকিলে তেন্তে তাৰ দুৰ্গন্ধ আহি থাকিব। চুৰত বা মদ্যপান কৰোঁতাসকলৰ পৰা দূৰৰ পৰাই দুৰ্গন্ধ ওলায়। গতিকে তোমালোক সন্তানসকলে দৈৱী গুণ ধাৰণ কৰিব লাগে। বৈষ্ণৱ হ'ব লাগে। যিবোৰ বাবাই কৈছে যিদৰে বিষ্ণুৰ সন্তান তোমালোক বিষ্ণু অৰ্থাৎ দৈৱী সন্তান হোৱাগৈ। ইয়াত তোমালোক ঈশ্বৰীয় সন্তান। এইটো তোমালোকৰ সৰ্বোত্তম জন্ম। তোমালোকে দেৱতা সকলতকৈ উত্তম। তোমালোক অন্যকো উত্তম কৰি গঢ়ি তোলোতা। এয়া হৈছে বেহদৰ পিতাৰ প্ৰচাৰক অৰ্থাৎ মিছনেৰী। খ্ৰীষ্টিয়ান লোকসকলৰ প্ৰচাৰক থাকে নহয়, নিজৰ অৰ্থাৎ তেওঁলোকৰ খ্ৰীষ্টিয়ান ধৰ্মলৈ বহুতকে ধৰ্মান্তৰিত কৰে।
এয়া হ'ল ঈশ্বৰীয় অভিযান। তোমালোক সত্যৰ পৰা ব্ৰাহ্মণ ধৰ্মলৈ ৰূপান্তৰিত হৈ আকৌ দেৱতাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হৈ যোৱা। তোমালোকে জানা আমি সত্যৰ পৰা এতিয়া ব্ৰাহ্মণ হৈছো। তোমালোক জীৱন্তে মৃত হৈছা, পুনৰ গৈ দেৱতা হবাগৈ, গৰ্ভৰ পৰা জন্ম পাবা। ইয়াত তোমালোকক পিতাই ধৰ্মৰ সন্তান কৰি লৈছে, ধৰ্মাত্মা কৰি তুলিবলৈ। পিতাই তোমালোকক নিজৰ কৰি লৈছে। সন্তানসকলক পিতাই শিকায়, ব্ৰাহ্মণৰ পৰা আকৌ দেৱতা হয়গৈ। ইয়াত মনুষ্য কিমান উচ্চ, এওঁলোকৰ সকলো দৈবী গুণ আছে। যেতিয়া তোমালোক আত্মাসকল পবিত্ৰ হৈ যাবা, তেতিয়া শৰীৰো পবিত্ৰ লাগিব। পুৰণি শৰীৰ বিনাশ হ'ব, পুনৰ তোমালোকক নতুন শতপ্ৰধান শৰীৰৰ আৱশ্যক। সত্যযুগত পাঁচ তত্ত্বও শতপ্ৰধান হৈ যাব। পিতাই কয়, তোমালোক শূদ্ৰ বৰ্ণত আছিলা, এতিয়া আকৌ ব্ৰাহ্মণ বৰ্ণৰ হৈছা, পুনৰ দৈবী বৰ্ণত আহিবা, 84 জন্ম ল'বা নহয়। ব্ৰাহ্মণ বৰ্ণক সুপ্ত কৰি দিছে। এতিয়া পিতাই শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তুলি পুনৰ দেৱতা হ'ব বা দেৱতা কৰি তোলে। এতিয়া তোমালোক উচ্চ ব্ৰাহ্মণ, বাজোৱালীৰ খেল নহয় জানো? এতিয়া ব্ৰাহ্মণ, পাছত দেৱতা, ক্ষত্ৰিয়, পুনৰ ব্ৰাহ্মণ হবাগৈ। ইয়াক চক্ৰ বুলি কোৱা হয়। এতিয়া তোমালোক ব্ৰাহ্মণ বৰ্ণত আছা, এই জ্ঞান এতিয়া আছে, পাছততো প্ৰাৰব্ধ পাবা। তাত এই সময়ৰ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি 21 জন্ম সদায় সুখী হৈ থাকিবা। কোনোবা ৰজাৰ পৰিয়ালত, কোনোবা প্ৰজাত যাব। ৰজাৰ পৰিয়ালত বহুত সুখ, পুনৰ কলা কম হ'ব। তোমালোকে 84 জন্মৰ জ্ঞান পাইছা, স্মৃতিলৈ আহিছে। পিতাই আহি বুজায়, অতি মৰমৰ সন্তানসকল, তোমালোকৰ এতিয়া 84 জন্ম পূৰা হ'ল। কোনোৱে 84 জন্ম, 80, 50 বা 60 জন্মও লৈছে। সকলোতকৈ অধিক তোমালোক ভাৰতবাসীয়ে সুখ দেখিবলৈ পোৱা। এই নাটকত তোমালোকৰ নাম প্ৰসিদ্ধ। দেৱতাসকলতকৈও তোমালোক উচ্চ। তোমালোকে জানা আমিয়েই পূজ্য হওঁগৈ। সত্যযুগত আমি কাৰোৱেই পূজা নকৰোঁ, আমাৰো কোনেও পূজা নকৰে। তাত আমি হওঁৱেই পূজ্য। পুনৰ কলা কম হৈ গৈ থাকে। আমি পূজ্যৰ পৰা পুনৰ পূজাৰী হৈ শিৰ নত কৰোঁ। দাপৰত আমি পূজাৰী হ'বলৈ আৰম্ভ কৰোঁ। অন্তিমত আকৌ সকলো ব্যভিচাৰী হৈ যাওঁ। এই শৰীৰ 5 তত্ত্বৰে তৈয়াৰী। তাৰ যদি কোনোৱে বহি পূজা কৰে, তেন্তে তাক ভূত পূজা বুলি কোৱা হয়। প্ৰত্যেকৰ মাজত 5 ভূত আছে। দেহ অভিমানৰ ভূত, আকৌ কাম ক্ৰোধৰ ভূত, ভূত সম্প্ৰদায়ৰ বুলি কোৱা অথবা আসুৰী সম্প্ৰদায়ৰ বুলি কোৱা কথা একেটাই। পিতা আহি পুনৰ দৈবী সম্প্ৰদায় গঢ়ি তোলে। পিতা আহে ভূতৰ পৰা ৰক্ষা কৰিবলৈ আৰু নিজৰ সৈতে যোগসূত্ৰ স্থাপন কৰাই দেৱতা কৰি তোলে। গুৰু নানকেও মহিমা গাইছে যে পৰম পিতা পৰমাত্মাই মনুষ্যক দেৱতা কৰি তুলিলে, তেওঁৱেই পতিতক পাৱন কৰি তোলোতা হয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। নম্বৰ 1, ব্ৰাহ্মণৰ পৰা দেৱতা হ'বৰ বাবে যিবোৰ সৃষ্টি অভ্যাস আছে, সেই সকলোবোৰ ত্যাগ কৰিব লাগে। শূদ্ৰক ব্ৰাহ্মণ ধৰ্মলৈ ধৰ্মান্তৰ কৰি দেৱতা কৰি তোলাৰ বাবে ঈশ্বৰীয় অভিযানৰ কাৰ্যত সহযোগী হ'ব লাগে। মদ, চুৰত বা যিবোৰ লেতেৰা অভ্যাস আছে, সেইবোৰ আঁতৰাব লাগে। নম্বৰ 2, এই বিনাশৰ সময়ত এজন পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে। পুৰণি ঘৰ ভাঙিবৰ হৈছে
সেইবাবে ইয়াৰ পৰা অন্তৰ আঁতৰাই নতুনৰ সৈতে অৰ্থাৎ প্ৰীতি গঢ়িব লাগে। বৰদান: শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা প্ৰবৃত্তিক প্ৰগতিৰ সাধন কৰি তোলোতা সৰ্বদা সমৰ্থবান হোৱা। বহলাই এনেদৰে কোৱা হৈছে: প্ৰবৃত্তিত প্ৰথমতে বৃত্তিৰে পবিত্ৰ বা পবিত্ৰ হোৱা, অপবিত্ৰ হোৱা। যদি বৃত্তিক সদায় এজন পিতাৰ সৈতে লগাই দিয়া, এজন পিতা অন্য কোনো নাই, এনেকুৱা উচ্চ বৃত্তি থাকিলে তেতিয়া প্ৰবৃত্তি প্ৰগতিৰ সাধন হৈ যাব। বৃত্তি উচ্চ আৰু শ্ৰেষ্ঠ হলে তেতিয়া চঞ্চল হ'ব নোৱাৰে। এনেকুৱা শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা প্ৰগতি কৰি থাকি গতি সদ্গতি সহজে প্ৰাপ্ত কৰিব। তেতিয়া সকলো অভিযোগ সম্পূৰ্ণ হৈ যাব। শ্লোগান: যদি পবিত্ৰতাই স্বপ্নমাত্ৰও অস্থিৰ কৰে, তেন্তে নিশ্চয়ৰ আধাৰ কেঁচা। ওম শান্তি।